নমস্কাৰ, আপুনি চাই আছে দুপৰৰ সংবাদ। মই জয়ন্ত মাধৱ গোস্বামী। মানক বিধানসভা সমষ্টিত বিপিএফৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। বহিৰাগত প্ৰাৰ্থীৰ বিৰুদ্ধে গৰজি উঠিল প্ৰাক্তন বিএলটি আৰু যুৱ বিপিএফ। সমষ্টিটোৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাৰ্যালয়ে ওলোমালে তলা। বিপিএফে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীক মানস সমষ্টিৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে ক্ষোভত ফাটি পৰিছে স্থানীয় কৰ্মীসকল। সমষ্টিটোৰ পৰা বিভিন্ন প্ৰান্তত থকা বিপিএফৰ কাৰ্যালয়সমূহত প্ৰাক্তন বিএলটি আৰু যুৱ বিপিএফৰ সদস্যসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উত্তেজিত প্ৰতিবাদকাৰীসকলে দলীয় কাৰ্যালয়সমূহত তলা ওলমাই ক্ষতি সাধন কৰে আচবাবৰ। লগতে প্ৰতিবাদী বিপিএফ কৰ্মীয়ে থানেশ্বৰ বসুমতাৰীৰ প্ৰাৰ্থিত্ব বাতিলৰ দাবী জনায়। মানস সমষ্টিত কোনো বহিৰাগত নহয়, কেৱল স্থানীয় লোককহে প্ৰাৰ্থিত্ব দিব লাগিব বুলি দাবী প্ৰতিবাদকাৰীসকলৰ। থানেশ্বৰ বসুমতাৰী মানস সমষ্টিত কোনো কাৰণতে মানি নলয় বুলি হুংকাৰ স্থানীয় বিপিএফ কৰ্মীৰ। Proper liberation candidate number. Hanesar Bosumutari, go back, go back. We want local candidate, We want local candidate. We want local candidate, Hanesar Bosumutari, go back, go back, go back. Hanesar, go back, go back, go back. আমাৰ বিপিএফ দলৰ যি মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰে সেই কেণ্ডিডেট যি বাছনি সেইটো বাতিল কৰি পেলাই পুনৰবাৰ আমাৰ সেই হালবাৰীৰ এলেকাৰে প্ৰপাৰ হালবাৰী এলেকাৰে কেণ্ডিডেট আমাক মানে আৰু প্ৰদান কৰে। তাৰ বাবে আমি সেই বিপিএফৰে কৰ্মী হৈ পেলাই আমি অনুৰোধ কৰিছোঁ যাতে সেই অনুৰোধটো যদি তেওঁলোকে যদি নামানে পৰিৱৰ্তন সময়ত আমি জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ব বুলি আমি তেওঁ সুখিয়াই দিছোঁ। আমাৰ মানসতো নপৰে কি জানি ভোট কৰোঁ নপৰি সেই মাথাৰ একেবাৰে দিহিৰা সেই চাইডত। গতিকে যাৰ কাৰণে আমাৰ অসুবিধা হয়। আমি এই কি কয় আমাৰ যিটো মথনগুৰি সমষ্টি আৰু তাৰপিছত আমাৰ 41 নং বা মানাস সমষ্টিৰ মানুহবিলাকে তালৈকে যোৱা আহা খুব কষ্টকৰ হ'ব। আৰু তেওঁক আমি খুব ভালকৈও নাজানো। তেওঁ আচলতে আমাৰ সামাজিক হয় না নহয় তাকে আমি স্পষ্ট ক'ব নোৱাৰোঁ। গতিকে আমাক সামাজিক হিচাপে আমাৰ প্ৰপাৰ হালবাৰীৰ পৰা আমাক কেণ্ডিডেট হোৱাটো আমি খুব কামনা কৰোঁ। নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত অব্যাহত খহনীয়া। কামৰূপ জিলা কংগ্ৰেছৰ উপ সভাপতি ডক্টৰ পংকজ লোচন বৈশ্যৰ পদত্যাগ। ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পদত্যাগ কৰে পংকজ লোচনে। অনুসূচিত জাতি বিভাগৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বটো আছিল পংকজ। কমলপুৰ সমষ্টিৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ দায়িত্বটো আছিল পংকজ। হাজো শুৱালকুছি সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল পংকজ লোচন বৈশ্য। হাজো শুৱালকুছি সমষ্টিত নন্দিতা দাসক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে বিশুদ্গাৰ পংকজ লোচনৰ। টিকট বঞ্চিত হোৱাৰ পিছতে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি পদত্যাগ পংকজ লোচনৰ। 2026 নিৰ্বাচন ছেমি ফাইনেল। মই এনেকুৱা তৰাং চিন্তাৰ লগত জড়িত নহয় আৰু মই এইটোৰ কাৰণে ওলাই আহিলোঁ দলৰ পৰা। ইয়াৰ উপৰিও হাজো শুৱালকুছি সমষ্টিটোক কংগ্ৰেছ দলে এটা ডাষ্টবিন হিচাপে ইউজ কৰি আছে। আপোনাৰ কিৰীপ চলিহাক শিৱসাগৰৰ পৰা আনি দিলে, নলবাৰী জিলাৰ পৰা নন্দিতা দাস ডাঙৰীয়াক আনিলে। মোৰ প্ৰশ্ন দললৈকে, 2 লাখ ভোটাৰ থকা এই সমষ্টিটোত এজনো যোগ্য প্ৰাৰ্থী নাই নেকি? যদি যোগ্য প্ৰাৰ্থী নাই বুলি দলে ভাবিছে তেতিয়াহ'লে তেওঁলোকৰ এই যিটো অকালপক্ষ চিন্তাধাৰা, এই অকালপক্ষ চিন্তাধাৰাৰ এই সকল ব্যক্তিৰ লগত মই নাই। কাৰণ হাজো শুৱালকুছিৰ মানুহ মেণ্টেলি বহুত কালচাৰ্ড, মেচিউৰ্ড, বহুত উচ্চ শিক্ষিত আৰু এই উচ্চ শিক্ষিত মানুহখিনিৰ বহুতৰ ওচৰে যাব নোৱাৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী। ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা এপিচিচিৰ উপ সভাপতি দিলীপ মৰাণৰো দল ত্যাগ। মাকুম বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল দিলীপ মৰাণ। কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছত তৃণমূল কংগ্ৰেছত যোগদান। মাকুম সমষ্টিৰ পৰাই টিএমচিৰ প্ৰাৰ্থিত্ব লাভ দিলীপ মৰাণৰ। দল ত্যাগৰ জোৱাৰ অব্যাহত আছে। প্ৰতিখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে দল ত্যাগৰ জোৱাৰ এনেদৰে দেখিবলৈ পোৱা হৈছে কংগ্ৰেছ দলত। এইবাৰ মাকুম সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী দিলীপ মৰাণৰ পদত্যাগ।
কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু মাকুম সমষ্টিৰ পৰাই টিএমচিৰ প্ৰাৰ্থিত্ব লাভ কৰে দিলীপ মৰাণে। আৰু একেদৰে অসম জাতীয় পৰিষদতো দল ত্যাগৰ তীব্ৰ জোকাৰণি। অজাপৰ ধেমাজি জিলা সমিতিৰ সমূহীয়া পদত্যাগ। ধেমাজি সমষ্টিৰ অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী নৰেন পাৱে বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত সমূহীয়া পদত্যাগ। অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি তথা অজাপৰ সম্ভাৱ্য প্ৰাৰ্থী নৰেন পাৱসহ 10,332 গৰাকী সদস্যৰ তৃণমূল কংগ্ৰেছত যোগদান। ধেমাজিত অনুষ্ঠিত সংবাদমেলত পদত্যাগৰ কথা ঘোষণা কৰে অজাপৰ ধেমাজি জিলা সমিতিৰ প্ৰাৰ্থী নৰেন পাৱাৰ লগতে জিলা সমিতিৰ শীৰ্ষ নেতাই। সংবাদমেলৰ জৰিয়তে ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন পাৱে অজাপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। 10,332টা মানুহে সামূহিকভাৱে আমি দলৰ পৰা পদত্যাগ কৰিম এই সিদ্ধান্ত লোৱা হ'ল আৰু পদত্যাগ কৰা হৈছে। আমি পদত্যাগ পত্ৰ জিলা ৰাজ্যিক লিডাৰশ্বিপলৈ আমি পঠাই দিছোঁ আৰু আমাৰ লগত জড়িত ভাতৃভগ্নী সংগঠনৰ সমিতিসমূহ আনুষ্ঠানিকভাৱে আমি ভংগ ঘোষণা কৰিলোঁ। আজিৰ তাৰিখত অসম জাতীয় পৰিষদৰ পঞ্জীয়নকৃত কোনো জাতীয় পৰিষদৰ সদস্য আৰু ধেমাজিত নাই। কোনোবা মনেৰে জাতীয় পৰিষদ কৰি আছে এইটো ক'ব নোৱাৰোঁ, কিন্তু অফিচিয়েলি ৰেজিষ্টাৰ্ড আমাৰ কোনো জাতীয় পৰিষদৰ সদস্য নাই। ইফালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ। তালিকাত 7 গৰাকী প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰা হৈছে। জালুকবাৰীৰ প্ৰাৰ্থী হৈছে বিদিশা নেওগ। টংলাৰ প্ৰাৰ্থী ৰোহিত পাৰিগা। বিশ্বনাথত প্ৰাৰ্থিত্ব লাভ কৰে জয়ন্ত বৰাই। নাওবৈচাৰ প্ৰাৰ্থী ডক্টৰ জয়প্ৰকাশ দাস। মাহমৰাত জ্ঞানদীপ মোহনক প্ৰাৰ্থিত্ব প্ৰদান। তিতাবৰৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মী। হাইলাকান্দিত প্ৰক্ষেপ কৰা হৈছে ৰাহুল ৰয়ক। উল্লেখযোগ্য যে এইবাৰ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাৰ পাখি কটা গ'ল কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত। আৰু কংগ্ৰেছৰ এই চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছতে তিতাবৰত উৎফুল্লিত হৈছে দলীয় কৰ্মী। তিতাবৰত প্ৰাণ কুৰ্মীক প্ৰাৰ্থিত্ব প্ৰদান কৰে কংগ্ৰেছে। প্ৰাণ কুৰ্মীক প্ৰাৰ্থিত্ব প্ৰদানৰ পিছতে তিতাবৰ ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশ। নাচি বাগি আনন্দ প্ৰকাশ কৰে কংগ্ৰেছ নেতা কৰ্মীয়ে। ইপিনে তিতাবৰত প্ৰাৰ্থিত্ব প্ৰদানক লৈ কংগ্ৰেছ নেতৃত্বক ধন্যবাদ জনায় প্ৰাণ কুৰ্মীয়ে। সন্মানীয় আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোলৈ ফোন কৰিলে যে আমাৰ দলে আপোনাৰ টিকেটটো আগবঢ়াইছে, আপুনি PPSত হওক। সেই কথাটো শুনি পেলাই মই যে ক'লোঁ দলে টিকেটটো আগবঢ়াইছে, ভাল পাইছোঁ। সেইখিনি কথা ক'লোঁ আৰু কোৱাৰ পিছত আৰু বাকী যাৱতীয় কেইটামান কথা মোক ক'লে। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ CLP দেওবৰত শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি মই পোনপ্ৰথমে সকলোলৈকে মই ধন্যবাদ জনাব লাগিব যে আজি মই মোৰ জীৱনত দলৰ কাৰণে যিখিনি কাম কৰিছিলোঁ সততাৰে নিষ্ঠাৰে তাৰে কিবা আজি ভাল ফল এটা মোক দিছে বুলি মই অনুভৱ কৰিছোঁ আৰু সেইকাৰণে পোনপ্ৰথমে তেখেতলোকক মই সহস্ৰ প্ৰণাম জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ। তৃণমূল কংগ্ৰেছৰো 17জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ। সেই অনুসৰি বাওখুংগীৰ প্ৰাৰ্থী উদাংশ্ৰী নাৰ্জাৰী, বিলাসীপাৰাৰ প্ৰাৰ্থী মমিনুল ইছলাম, জলেশ্বৰৰ প্ৰাৰ্থী আৰিফ আখতাৰ আহমেদ, অভয়াপুৰীৰ প্ৰাৰ্থী কৌশিক ৰঞ্জন দাস, বজালীৰ প্ৰাৰ্থী কল্যাণী কলিতা, চমৰীয়াৰ প্ৰাৰ্থী দুলু আহমেদ, বকো ছয়গাঁৱৰ প্ৰাৰ্থী ভোগলাল ৰাভা, পলাকবাৰীৰ প্ৰাৰ্থী বিকাশ নাথ যোগী, বৰক্ষেত্ৰীৰ প্ৰাৰ্থী আমিৰুল ইছলাম, গোৰেশ্বৰৰ প্ৰাৰ্থী ৰজন চৌহান, মঙলদৈৰ প্ৰাৰ্থী হৰেকৃষ্ণ ডেকা, ধেমাজিৰ নৰেন্দ্ৰ কুমাৰ পাও, ডিগবৈৰ প্ৰাৰ্থী জিতেন নাগ, মাকুমৰ প্ৰাৰ্থী দিলীপ মৰাণ, উদাৰবন্দৰ প্ৰাৰ্থী তাপস দাস, কাটিগড়াৰ প্ৰাৰ্থী ফজলুৰ ৰহমান লস্কৰ আৰু সোণাইৰ প্ৰাৰ্থী শ্বাহজাহান লস্কৰ। টিকট বঞ্চিত বিজেপি নেতা অতুল বৰাৰ বাসগৃহত শুকুৰবাৰে সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। টিকট বঞ্চিত হৈ ক্ষোভ উজাৰিছিল বিজেপি নেতা অতুল বৰাই। টিকট বঞ্চিত হোৱাৰ কাৰণ বিচাৰি দলৰ নেতৃত্বক প্ৰশ্ন কৰিছিল অতুল বৰাই। বিজেপি নেতা অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ অতুল বৰাৰ ক্ষোভ প্ৰশমিত কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰ।
অতুল বৰা বিজেপিতেই আছে, বিজেপিতেই থাকিব। দিল্লীলৈ যোৱাৰ পূৰ্বে অতুল বৰাৰ টিকট নিশ্চিত আছিল। বিশেষ ৰাজনৈতিক বিবৰ্তনৰ বাবে সেয়া সম্ভৱ নহল। অতুল বৰা আমাতকৈ ডাঙৰ, তেওঁ দুখাৰ কথা ক'লে আমি শুনিব লাগিব। আমাৰ কি অসুবিধা হৈছিল সেইখিনি জনাইছোঁ। পূৰ্বে জয়ন্ত মল্ল বৰুৱা আহিছিল, এতিয়া মই কথা পাতিলোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'ব অতুল বৰাই। আমাৰ চৰকাৰ হ'লে অতুল দা আগতকৈ অধিক সক্ৰিয় হৈ থাকিব। অতুল বৰাৰ বাসগৃহৰ পৰা ওলাই এই মন্তব্য মুখ্যমন্ত্ৰীৰ। বিশেষ এটা ৰাজনৈতিক বিবৰ্তনৰ কাৰণে অতুল বৰা ডাঙৰীয়াক এইবাৰ আমি দলীয় মনোনয়নখন দিব পৰা নাছিলোঁ। স্বাভাৱিকভাৱে প্ৰথম দিনা সকলোৰে মনটো বেয়া লাগে আৰু অতুল দাৰ মন বেয়াও লাগে। আৰু অতুল দাৰ যিহেতু আমি অতুল দাতকৈ সৰু, দুটা কথা আমাক ক'বও পাৰে। অতুল দাই অলপ নিজৰ ক্ষোভ ব্যক্ত কৰিছিল। যোৱাকালি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতক সাক্ষাৎ কৰিছিল। আমাৰ যিখিনি অসুবিধা হৈছিল তেখেতক আমি জনাইছিলোঁ। আজি ময়ো কথা বতৰা পাতিলোঁ। অতুল দা আমাৰ দলতে আছে, বিশেষকৈ ডিমৰীয়াকে ধৰি গোটেইকেইটা সমষ্টিত তেখেতে ভাল কৰি প্ৰচাৰ অভিযানতো অংশ ল'ব আৰু যি ধৰণে আগে পিছে দলত থাকিব। ভগৱানে যদি আমাৰ চৰকাৰখন কৰে, অতুল দা আগতকৈও সক্ৰিয় হৈ থাকিব আৰু সেনেকৈ আমি আগবাঢ়ি যাম। কিন্তু অতুল দা বিজেপিতে আছে, বিজেপিতে থাকিব, আমাৰ লগতে থাকিব। নিজৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া দিছপুৰৰ বিধায়ক অতুল বৰাৰ। মীৰা বৰঠাকুৰৰ প্ৰতি মোৰ আশীৰ্বাদ আছেই। মই 3টা সিদ্ধান্তৰ কথা কৈছিলোঁ। হয়, মীৰা বৰঠাকুৰক সমৰ্থন কৰিম, নহয় নিৰ্দলীয় খেলিম, নহ'লে মনে মনে থাকিম। অহা 22 মাৰ্চত সংবাদমেলৰ জৰিয়তে মোৰ স্থিতি স্পষ্ট কৰিম। মুখ্যমন্ত্ৰীক ঘৰলৈ অহাৰ বাবে ভাল লগা বুলি মন্তব্য অতুল বৰাৰ। মই আচলতে মীৰা বৰঠাকুৰ মই আগৰ পৰাই মোক তেওঁ ভাল পাই যেন লাগে আৰু ময়ো তেওঁক ভালেই পাওঁ বাৰু, যি দলে নাথাকক। সেইকাৰণে তেওঁ মোৰ তালৈ আহিছে, তেওঁক মই আশীৰ্বাদ দিছোঁ, শুভেচ্ছা দিছোঁ। মীৰা বৰঠাকুৰ কোনটো দলৰ মই চাব নাজানো, মানুহগৰাকী মই চিনি পাওঁ। কাৰণ তেওঁ যে টিকেট পাব দিছপুৰ সমষ্টিৰ পৰা খেলিব মই কনফাৰ্ম নহয়, কিন্তু মই কনফাৰ্ম তেওঁ উইচ কৰোঁতে মই হেৰি কৰিছোঁ। এইখিনি আৰু বেলেগ কি, কালি যিখিনি কৈছোঁ সেইখিনি আজিৰ পৰা আৰু মই মানে মোটামুটিভাৱে খুব গোপনীয়ভাৱে যিখিনি কৰিবলগীয়া আছে মোৰ ইচ্ছামতে সেইখিনি মই কৰি যাম। মানে এটা আছিলে যে মই নিৰ্দলীয় হিচাপে খেলিম, দুটা হৈছে যে নহ'লে মই মীৰা বৰঠাকুৰক সমৰ্থন দিম, তিনিটো হৈছে নহ'লে মই মনে মনে থাকিম। এতিয়া কোনটো হ'ব 22 তাৰিখে ক'ম। অতুল বৰাৰ বাসগৃহত মীৰা বৰঠাকুৰ যোৱাক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ। দলীয় টিকট পালে আহি আশীৰ্বাদ ল'ব পাৰে। আশীৰ্বাদৰ দুটা ভাগ থাকে, আয়ুষ্মান ভৱ আৰু বিজয়ী ভৱ। অতুল দাই জানে কাক কি আশীৰ্বাদ দিব লাগে, মই শিকাব লাগে বুলি ভবা নাই। যোন পাৰ্টি উঠিব, যদি অতুল দা নিজে নুঠে, সকলোৱে আহি আশীৰ্বাদ ল'ব। গতিকে আশীৰ্বাদৰো দুটা ভাগ আছে, এটা আয়ুষ্মান ভৱ, এটা বিজয়ী ভৱ। গতিকে অতুল দাই জানে কাক কোনটো আশীৰ্বাদ দিব লাগে। গতিকে মই অতুল দাক শিকাবলগীয়া একো নাই। অতুল দাই যিটো আশীৰ্বাদ দিয়াৰ প্ৰয়োজন সেইটোৱে দিছে। গতিকে মই আৰু সেই বিষয়ে একো কমেণ্ট নকৰোঁ। দিছপুৰত টিকট বঞ্চিত জয়ন্ত দাসৰ বাসগৃহত বিজেপিৰ কেন্দ্ৰীয় প্ৰতিনিধি, সাংসদ তথা মুখপাত্ৰ সম্বিত পাত্ৰ উপস্থিত হৈ জয়ন্ত দাসৰ বাসগৃহত। টিকট বঞ্চিত হৈ ক্ষোভ প্ৰকাশ কৰিছে জয়ন্ত দাসে। জয়ন্ত দাসক বুজনি দিয়ে কেন্দ্ৰীয় মুখপাত্ৰ সম্বিত পাত্ৰই। টিকট বঞ্চিত নেতাৰ ক্ষোভ প্ৰশমিতৰ চেষ্টা বিজেপি নেতৃত্বৰ। মোৰ যিটো সিদ্ধান্ত মোৰ অকলশৰীয়া সিদ্ধান্ত নহয়, মই এইটো এটা সামূহিক সিদ্ধান্ত, সেইকাৰণে তেখেতসকলক জনাম বুলি কৈছোঁ। আৰু তেখেতক এটা প্ৰস্তাৱ দিছোঁ যে যদি মই বহি দিব লাগে ইয়াতে নিশ্চিতভাৱে কংগ্ৰেছৰ জয় হ'ব। সেই পৰিৱেশ এটা হৈছে ইয়াত দিছপুৰত। মই যদি বহি দিওঁ তেতিয়া তেওঁ মোক এটাই ভাল লাগিল যে তেওঁ কৈছে ঠিক আছে, মই ইমিডিয়েটলি মই দিল্লীৰ লগত কথা পাতিম আৰু প্ৰজেনজয় পাণ্ডাজী ডাঙৰীয়া যিহেতু আমাৰ অফিচিয়েল ইনচাৰ্জ, তেওঁৰ লগত কথা পাতি এই কথাটো জনাব আৰু তাৰ ওপৰত কি ছাৰ্ভে কৰে, এদিন বা দুদিন যি কৰে আৰু তেওঁ মোক জনাম বুলি কৈছে। আৰু মই তেখেতক কথা দিছোঁ যে মোৰ যিমান শুভাকাংক্ষী আছে তেখেতসকলৰ লগত কথা নাপাতাকৈ মই একো কথা সিদ্ধান্ত দিব নোৱাৰোঁ বুলি তেওঁলোকক জনাই দিছোঁ। জয়ন্ত দাসে কোৱা 10,000 ফেক একাউণ্টৰ কথাটো ভাল লগা নাই। দলটোৰ টিকট নাপালে বুলিয়েই জয়ন্ত দাসে বহু কথা কৈছে। ময়ো নেতা, কথা শুনিব লাগিব। অমৃত মন্থনত অমৃতো ওলাইছিল, বিহু ওলাইছিল, আমি দুয়োটাই খাব লাগিব। মই ভাবোঁ জয়ন্ত দাসে দলৰ পৰা আঁতৰি নাযায়। টিকট বঞ্চিত জয়ন্ত দাস সন্দৰ্ভত এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। তেখেতে
কেইটামান কথা কৈছে শুনি মোৰো মনটো ভাল লগা নাই কাৰণ যি ধৰণে কথা কৈছে ক'ৰবাত 10,000 ফেক একাউণ্ট চলে কিবা চলে দলটোত যেতিয়া আমি থাকোঁ তেতিয়া ঠিক আছে টিকট নাপালোঁ কেতিয়াবা পাম এটা পৰ্যায়ৰ কথা ক'লে মোকো কৈছে ঠিক আছে মই নেতা গতিকে মই অমৃত মন্থনত অমৃতো ওলাইছিল বিহু ওলাইছিল মানুহে চব খাব লাগিব কিন্তু মই ভাবোঁ যে জয়ন্ত দাসো নিশ্চিতভাৱে বিজেপিৰ পৰা আঁতৰি নাযায় আমাৰ দলৰ সভাপতিয়ে তেখেতৰ লগত কথা পাতি আছে আৰু আমাৰ দলৰ এইটো আমি পৰিয়ালৰ দৰে ৰাখিছোঁ মই নাভাবোঁ যে কোনোবা আমাৰ ইয়াৰ পৰা ওলাই যাব গুৱাহাটীৰ NDAৰ 4 প্ৰাৰ্থীৰ বৈঠক হেঙেৰাবাৰীৰ বিজেপি জিলা কাৰ্যালয়ত বৈঠকত মিলিত হ'ল অগপ আৰু বিজেপিৰ 4 প্ৰাৰ্থী বৈঠকত মিলিত হয় বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ দীপ্লুৰঞ্জন শৰ্মা বিজয় গুপ্তা আৰু অগপৰ প্ৰাৰ্থী তপন দাস বিজেপিৰ জিলা সভাপতি তপন চন্দ্ৰ দাসৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত 4গৰাকী প্ৰাৰ্থী সংখ্যা বৃদ্ধিক যিটো ৰাজনৈতিক দলে উন্নয়নৰ প্ৰতীক বুলি কয় হেতু ৰাজনৈতিক দলে কিবা ভিজন বা কিবা সপোনৰ কথা গুৱাহাটীবাসীক লৈ ক'ব পাৰিব নেকি আমাৰ সপোন আছে নিউ গুৱাহাটীবাসীক এখন খুব কৃত্ৰিম বানপানী মুক্ত খোৱা পানী বিশুদ্ধ খোৱা পানী যুক্ত নিউ গুৱাহাটী যুৱ প্ৰজন্মক এম্পাৱাৰ্ড কৰিব পৰা এখন ড্ৰাগছ মুক্ত এখন নিচাযুক্ত সমাজৰ পৰা আমি তেওঁলোকক আঁতৰাই আনিব পাৰোঁ এখন খুব ঐতিহ্যমণ্ডিত নিজস্ব মহিমামণ্ডিত নিউ গুৱাহাটীবাসীক প্ৰস্তুত কৰা আমাৰ কল্পনা আছে লক্ষ্য আছে অহা 23 তাৰিখে আমি খানাপাৰাত আমি ভাৰতীয় জনতা আমাৰ 3জন কেণ্ডিডেট মই নিউ গুৱাহাটীৰ দীপ্লুৰঞ্জন শৰ্মা চেণ্ট্ৰেল গুৱাহাটীৰ বিজয় গুপ্তা ডাঙৰীয়া দিছপুৰৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু ডিমৰীয়াৰ মাননীয় অসম গণ পৰিষদৰ প্ৰাৰ্থী ডক্টৰ তপন দাস ডাঙৰীয়া আমি একত্ৰিত হ'ম আহি পেলাই আমি ইয়াত সমজিলা আয়ুক্তত কাৰ্যালয়ত আমি DC অফিচত আহি পেলাই আমি মনোনয়ন পত্ৰ আমি দাখিল কৰিম সেইদিনাখন আমি যোৱাকালি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ গোটেই জালুকবাৰী সমষ্টিৰ লগে লগে অসমৰ ভিন্ন প্ৰান্তৰ ৰাইজ আহি ইয়াত উপস্থিত হৈছে কৈছে যে আপোনাৰ যি যাত্ৰা আপোনাৰ যি উন্নয়ন আপোনাৰ যি সপোন তাৰ অংশীদাৰ আমি অসমবাসীৰ ৰাইজক গতিকে মই অহা 23 তাৰিখে মই সমগ্ৰ গুৱাহাটীবাসীৰ ৰাইজক মই নিউ গুৱাহাটীবাসীৰ ৰাইজক মই অনুৰোধ জনাইছোঁ মই প্ৰাৰ্থনা জনাইছোঁ যে খানাপাৰা ফিল্ডত ৰাতিপুৱা আমি 8টা বজাৰ বা 8:30 বজাত আমি একত্ৰিত হ'ম আমাক আশীৰ্বাদ প্ৰদান কৰক আমাক উৎসাহ প্ৰদান কৰক আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই আমি আমাৰ উন্নয়নৰ যি প্ৰতিশ্ৰুতি লৈ আমাৰ এই যাত্ৰা আমি এই যাত্ৰা আৰম্ভ কৰিম ধন্যবাদ জিলা কমিটিৰ বিষয়ববীয়া কাৰ্যকৰ্তা আৰু পৌৰ নিগমৰ পাৰিষদৰ সৈতে আন এখন বৈঠকতো মিলিত হয় 4গৰাকী প্ৰাৰ্থী বৈঠকত উপস্থিত থাকে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি 4গৰাকী প্ৰাৰ্থীয়ে সোমবাৰে একেলগে শোভাযাত্ৰা কৰি দাখিল কৰিব মনোনয়ন দলীয় টিকট লৈ গৃহ সমষ্টি কলিয়াবৰত নিশা উপস্থিত 4বাৰৰ বিধায়ক কেশৱ মহন্ত দলীয় নেতা কৰ্মীয়ে ঢোলে ডগৰে আদৰিলে কেশৱ মহন্তক কৰ্মী সমৰ্থকৰ মাজত এক উৎসাহ সকলোৱে আবতৰীয়া দীপাৱলী উদযাপন কৰে কেশৱ মহন্ত গৃহ সমষ্টিত উপস্থিত হোৱা মাত্ৰকে এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত কেশৱ মহন্তক সংগ দিলে সাংসদ ফণীভূষণ চৌধুৰীয়ে সাংসদগৰাকীৰ দাবী 2021তকৈ 2026ত বৃদ্ধি পাব অগপ বিধায়কৰ সংখ্যা পুনৰবাৰ অসম গণ পৰিষদ দলে প্ৰাৰ্থিত্ব দিছে আৰু মনোনীত কৰিছে আৰু আমি আশা কৰিছোঁ যে আমাৰ যিখন বিজেপি নেতৃত্বাধীন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ এই মিত্ৰজোঁটৰ তৰফৰ পৰা মোক পুনৰবাৰ মনোনীত কৰিছে গতিকে মই আপোনালোক সকলোকে ইয়াৰ বাবে মোৰ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ আৰু আহিব লগা দিনত আপোনালোকৰ আশীষ আৰু মৰম চেনেহ বিচাৰি ভৱিষ্যতৰ দিনলৈ আগবঢ়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ না 26 সংখ্যাটোত আমি তাৰমানে গুৰুত্ব প্ৰদান কৰা নাই আমি আশা কৰিছোঁ যে যোৱা বিধানসভাত যিমানখন আসন আমি দখল কৰিবলৈ সক্ষম হৈছোঁ বা আমাৰ যিমানগৰাকী বিধায়ক আছে এইবাৰ সেই বিধায়কৰ সংখ্যাটো
আমাৰ বৃদ্ধি পাব এই কথাটোত মই নিজে ব্যক্তিগতভাৱে মই নিশ্চিত। বোকাখাতত অগপৰ সভাপতি অতুল বৰাকো বিপুল আদৰণি। অগপৰ বোকাখাত বিধানসভা সমষ্টিৰ কাৰ্যকৰ্তাই নিশা ফটকা ফুটাই জয়ধ্বনি দি আদৰে অতুল বৰাক। সোমবাৰে বিপুল সমৰ্থকসহ গোলাঘাটত মনোনয়ন দিব অতুল বৰাই। যুৱ পৰিষদৰ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হ'ল অতুল বৰাৰ বাসগৃহত। তেইছ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিম আৰু এইবাৰ বোকাখাতত নহয় গোলাঘাটত হ'ব। ৰাইজৰ উৎসাহে আমাক উৎসাহিত কৰিছে। আপোনালোকে জানেই যে 2016 চনত বোকাখাতৰ ৰাইজে অসম বিধানসভাত নিৰ্বাচিত হৈছিল, 2021ত কৰিছিল, এতিয়া 2026। ৰাইজৰ যি মৰম আৰু আশীৰ্বাদৰ বাবে যোৱা 10টা বছৰ বোকাখাতৰ ৰাইজৰ বাবে সেৱা কৰা বা সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে মন্ত্ৰী হিচাপে সেৱা কৰা এটা সুযোগ লাভ কৰিলোঁ। তাৰ বাবে বোকাখাতৰ ৰাইজৰ ওচৰত মই কৃতজ্ঞ। কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছত তিতাবৰত একাংশ কংগ্ৰেছীৰ প্ৰতিবাদ। বিধায়ক ভাস্কৰ বৰুৱাই টিকট নোপোৱাত ক্ষোভ প্ৰকাশ। অৱশ্যে টিকট বঞ্চিত হৈও ভাস্কৰ বৰুৱাই নেতৃত্বৰ সিদ্ধান্তক মানি লোৱা বুলি মন্তব্য কৰিছে। সমষ্টিটোত এইবাৰ কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছে প্ৰাণ কুৰ্মীক। ভাস্কৰজ্যোতি বৰুৱা বাসগৃহত মই বৰ্তমান উপস্থিত আছোঁ আৰু মই দেখুৱাম নিউজ18 অসমীয়া দৰ্শকসকলক যথেষ্ট সংখ্যক সমৰ্থক আহি উপস্থিত হৈছে ভাস্কৰজ্যোতি বৰুৱাৰ বাসগৃহত। আচলতে টিকট কৰ্তন কৰাৰ পাছতে যথেষ্ট ক্ষোভিত হৈ পৰিছে দলীয় কৰ্মীসকল। মই পোনে পোনে যাম, আচলতে বিধায়কগৰাকী আছে, মই তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'ম। আচলতে গোটেই কথাটো অকণমান তেওঁৰ পৰা জানিম। হয়, সকলো মানুহৰ লগতে মোৰ এটা সুসম্পৰ্ক মোৰ আছে আৰু এই কৰ্মীসকল মোৰ অতি মৰমৰ, কাৰণ সমগ্ৰ তিতাবৰবাসীয়ে মোৰ প্ৰত্যেকজন ব্যক্তিয়ে মোৰ অতি মৰমৰ। প্ৰত্যেকখন ঘৰ মোৰ প্ৰায় মই মৰলৈ চিনি পাওঁ, ইয়াতেই জন্ম। আৰু মোৰ এইটো সৌভাগ্য যে মই এজন প্ৰতিনিধি হিচাপে 5টা বছৰৰ কাৰণে মই এটা কাৰ্যকাল পালোঁ। কিন্তু বৰ্তমান সময়ত আমাৰ দলীয় কিছুমান সিদ্ধান্ত হৈছে, বহুত জেগাত আমাৰ পাবলগীয়া মানুহে টিকেট আমাক কৰ্তন কৰা হৈছে। গতিকে তেনেকুৱা কিছুমান সিদ্ধান্ত আমাৰ দলীয় নেতৃত্বই আমাৰ লৈছে, তাৰ মাজত ময়ো পৰিছোঁ। গতিকে দলীয় যিটো সিদ্ধান্ত সেইটো আমি মানি লৈছোঁ। কিন্তু কংগ্ৰেছ কৰ্মীসকলৰ খুব দেখিবলৈ পোৱা গৈছে যে কিয় কৰ্তন কৰা হ'ল, আৰু আপোনাৰ ইতিমধ্যে তেখেতলোকে এটা প্ৰস্তাৱ কৰিছে যে ভাস্কৰজ্যোতি বৰুৱাৰ হৈ নমিনেশ্যন আমি দিম। এইটো ৰাইজে কৈছে, কিন্তু মই আপোনাক কৈছোঁ আমি এজন নিষ্ঠাৱান আমি কংগ্ৰেছ কৰ্মী, দলীয় নেতৃত্ব আমি সদায় মানি চলোঁ ডিচিপ্লিন চলজাৰ হিচাপে। আৰু ৰাইজৰ যিটো মতামত বা যিটো আৱেগ, কাৰণ আমিতো ৰাইজৰ মানুহ, গতিকে ৰাইজৰ মতামত যিটো আৱেগ যিটো থাকে সেইটো ৰাইজে প্ৰকাশ কৰিব। ৰাইজে যদি বিচাৰে আপুনি আকৌ খেলিবনে? মইতো ক'লোঁ নহয়, মই নিষ্ঠাৱান, মই কংগ্ৰেছ কৰ্মী। গতিকে দলীয় যিটো নেতৃত্বৰ যিটো আমাৰ মেণ্ডেট থাকে আমি সেই মেণ্ডেট মতে চলোঁ। আমাৰ তিতাবৰ ভাস্কৰজ্যোতি বৰুৱা এনেকুৱা এজন বিধায়ক, যিজন বিধায়কক আমি বিগত 5 বছৰ লগ পালোঁ। প্ৰয়াত তৰুণ গগৈ ছাৰৰ এটা সন্মানীয় সমষ্টিৰ তেওঁ প্ৰতিনিধিত্ব কৰি তেওঁ আমাৰ এই ছিটটো কংগ্ৰেছৰ ৰক্ষা কৰিছিল। এটা দুৰ্নীতি নোহোৱাকৈ ক'তো তেখেতৰ বেয়া কথা নোলালে। এই 5টা বছৰ তেখেতে এখন পুস্তিকাও প্ৰকাশ কৰিছিল ক'ত কেনেকৈ তেওঁ কাম কৰিলে, আৰু সেই পদটোক আজি অসন্মান জনাই গৌৰৱ গগৈ ডাঙৰীয়াই যি আমাক অপমান কৰিছে, আমি সেইটো গৰিহণা দিছোঁ। আৰু আমি তেখেতক বিপুল ভোটেৰে আমি অন্য ব্যৱস্থাৰে আমি নমিনেশ্যন দাখিল কৰিম, আমি নিৰ্দলীয় খেলাম, আৰু আমি ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে আমি তেখেতক বিপুল ভোটত জয় কৰি আমি গৌৰৱ গগৈ ডাঙৰীয়াক দেখুৱাই দিম। আমি সাজু, কাৰণ এজন ভাল মানুহক আমি ৰাজনীতিৰ পৰা বিদায় দিব নিবিচাৰোঁ। ৰাজনীতিৰ পথাৰখনত দুৰ্নীতিয়ে লুতুৰি পুতুৰি হৈ থকা ব্যক্তিসকলক ৰাখি আমি দুৰ্নীতি মুক্ত হৈ থকা ব্যক্তিজনক আঁতৰাবলৈ যি ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ আমি কেতিয়াও মানি ল'ব নিবিচাৰোঁ। গতিকে ভাস্কৰজ্যোতি বৰুৱাক আমি নিৰ্দলীয় প্ৰাৰ্থী হৈ হ'লেও তিতাবৰত আমি নিৰ্বাচনত অৱতীৰ্ণ কৰামেই। আমি দলীয় প্ৰাৰ্থীসকল সাজু হৈছোঁ। নিৰ্বাচনৰ প্ৰাক্ষণত টিংখাঙৰ লেঙেৰীত ৰাজনৈতিক সংঘাত। বিজেপি কৰ্মীক দলবদ্ধ আক্ৰমণৰ অভিযোগ। বিজেপি কৰ্মী উপেন গগৈক আক্ৰমণৰ অভিযোগ। গাঁৱৰ খেলপথাৰত খেলি থকা অৱস্থাতে উপেন গগৈক কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰাৰ অভিযোগ। কংগ্ৰেছ কৰ্মী ঋতু গগৈ, হেমন্ত গগৈ আৰু লাটুমণি গগৈৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ বিজেপি কৰ্মীগৰাকীৰ।
AGP নতুবা ভুৱা কংগ্ৰেছী মানুহে আজি আক্ৰোশমূলকভাৱে ৰাজনৈতিক আক্ৰোশৰ বলি হৈ কিছুমান ব্যক্তিয়ে মোক আক্ৰমণ কৰিলে। সেই আক্ৰমণৰ ফলত আজি মই বহুত বেছি আঘাতপ্ৰাপ্ত হৈছোঁ। যিসকল ব্যক্তিয়ে এই আক্ৰমণটো কৰিছে তেওঁলোকৰ নাম হ'ল ঋতু গগৈ, হেমন্ত গগৈ আৰু লাটুমণি গগৈ। মাছখোৱাত আয়োজিত সমূহীয়া নামাজৰ অনুষ্ঠানত উপস্থিত গুৱাহাটী মধ্য ৰজাপুৰ প্ৰাৰ্থী কুংকি চৌধুৰী। প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কুংকি চৌধুৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ কামনাৰে ভাগ ল'লে ঈদৰ অনুষ্ঠানত। এয়া মাছখোৱাৰ ঈদগাহ ময়দানত উপস্থিত হ'ল গুৱাহাটী চেণ্ট্ৰেলৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰী। ২৭ বছৰীয়া এগৰাকী প্ৰাৰ্থী। এই যুৱতী প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে এনেদৰেই আৰম্ভ কৰিছে জনতাৰ মাজত উপস্থিত হৈ আকৰ্ষণৰ চেষ্টা কৰাৰ। এয়া প্ৰথমবাৰলৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা কুংকি চৌধুৰীয়ে নিৰ্বাচনত জয়ী হোৱাৰ কামনাৰে ভাগ ল'লে ঈদৰ অনুষ্ঠানত। গুৱাহাটী চেণ্ট্ৰেলৰ বিজেপিৰ প্ৰাৰ্থী বিজয় গুপ্তাৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে কুংকি চৌধুৰী। আৰু ইয়াতে আহিছোঁ চবৰ মাজৰে এইটো ভালকৈ এই ইমান ভাল দিনটো চেলিব্ৰেট কৰিবলৈ, সেইকাৰণে আহিছোঁ ইয়াতে। হয়, এতিয়া যিহেতু মই এইবাৰ প্ৰথমবাৰে মধ্য সমষ্টিৰ পৰা এজন নতুন প্ৰাৰ্থী হিচাপে ইয়াতে উঠি আছোঁ, সেইকাৰণে আশীৰ্বাদ ল'বলৈ আহিছোঁ ইয়াতে। হয়, গুৱাহাটীৰ জালুকবাৰীত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। ছাত্ৰী নিবাসৰ সন্মুখৰ এটা পুখুৰীত উদ্ধাৰ মৃতদেহ। পুখুৰীত উপঙি থকা অৱস্থাত একাংশই প্ৰত্যক্ষ কৰে মৃতদেহটো। শৰাইঘাট কলনীত ঘটে এই চাঞ্চল্যকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু SDRF। এই পৰ্যন্ত পোহৰলৈ অহা নাই ঘটনাৰ ৰহস্য। মৃত লোকজনৰো পৰিচয় এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই। মহানগৰীৰ গণেশগুৰিত ৰহস্যজনক ঘটনা। পাৰ্কিঙত ৰখাই থোৱা বাহনত দুৰ্বৃত্তৰ আক্ৰমণৰ সন্দেহ। পাছফালৰ আইনা ভঙা অৱস্থাত উদ্ধাৰ এখন ইনোভা। পাৰ্কিঙত গৰাকীয়ে ৰখাই থৈছিল বাহনখন। দুৰ্বৃত্তই আক্ৰমণ চলাই আইনা ভঙাৰ সন্দেহ। ভুক্তভোগীক হোটেল কৰ্তৃপক্ষই দিয়া নাই CCTV ভিজুৱেল। সম্প্ৰতি আৰক্ষীৰ কাষ চাপিছে বাহনখনৰ গৰাকী। গণেশগুৰিৰ গ্ৰীণলেণ্ড হোটেলৰ সন্মুখত এই ঘটনা সংঘটিত হৈছে। দৃশ্য দেখুৱাইছোঁ। এয়া হোটেল গ্ৰীণলেণ্ডৰ সন্মুখত ৰখুৱাই থোৱা এখন ইনোভা বাহন। গৰাকীয়ে বাহনখন ৰখুৱাই থৈছিল এই স্থানতে, কিন্তু দুৰ্বৃত্তই গাড়ীখনৰ পিছফালৰ আইনাখন সম্পূৰ্ণৰূপে ভাঙি চুৰমাৰ কৰিছে। হোটেল গ্ৰীণলেণ্ডৰ কৰ্তৃপক্ষই এতিয়াও CC কেমেৰাৰ ভিজুৱেল দিয়া নাই, যাৰ বাবে আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী গ্ৰাহকজন। আজি পবিত্ৰ ঈদ উল ফিতৰ। মাহজোৰা ৰোজাৰ অন্তত আহিল পবিত্ৰ ঈদ। আল্লাহৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি মছজিদে দোৱা কৰিলে কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকে। পবিত্ৰ ৰমজান মাহৰ অন্তত সমগ্ৰ দেশতে ঈদ উল ফিতৰ অতি উলহ মালহেৰে উদযাপন কৰা হৈছে। গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঈদ উল ফিতৰৰ উখল মাখল পৰিৱেশ। একেদৰে দেশৰ চুকে কোণে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ। লগতে সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে ঈদ উল ফিতৰ। মছজিদত গৈ ঈদগাহ ময়দানত গৈ সমূহীয়া নামাজ আদায় কৰে পুৱাৰ ভাগতে ইছলাম ধৰ্মীয় লোকসকলে।
ये कहना चाहूँगा कि आप एक दूसरे के साथ में मोहब्बत और अखलाक के साथ रहना चाहिए और एक दूसरे के साथ मोहब्बत अखलाक के साथ ईद का त्यौहार मनाना चाहिए। घर जाके सुमैया खाएंगे, एक दूसरे से मोहब्बत का पैगाम दिया जाएगा। एक दूसरे का मतलब ईद मुबारक का पैगाम है, ये मोहब्बत से कहा जाएगा, एक दूसरे से मोहब्बत से। इस मौके पे ये कहना चाहूँगा। ঈদৰ দিনা শিৱসাগৰত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ব্যতিক্ৰমী পদক্ষেপ। জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্ত কেইজনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ। ঈদগাহ ময়দানৰ প্ৰৱেশদ্বাৰত পাৰি দিয়া হ'ল জুবিন গাৰ্গৰ মৃত্যুৰে জড়িত 5 অভিযুক্তৰ ফটো থকা বেনাৰ। সকলোৱে ভৰিৰে গছকি প্ৰৱেশ কৰে ঈদগাহ ময়দানত। শ্যাম কানু, শেখৰ, সিদ্ধাৰ্থ, সন্দীপন আৰু অমৃত প্ৰভাৰ ফটো থকা বেনাৰ ভৰিৰে গছকি পাৰ হ'ল লোকসকল। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত জড়িতসকলৰ উচিত শাস্তি কামনা কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। পবিত্ৰ ঈদ উল ফিতৰৰ যি নামাজৰ ৰাইজ হাতীগোখ ৰাইজ একত্ৰিত হৈছে আৰু ইয়াত আজি আমাৰ অসমৰ যিহেতু ভাৰতৰ যি আমাৰ জুবিন গাৰ্গ তেওঁ অকাল মৃত্যু হ'ল আৰু তাৰ কাৰণে আজি আমাৰ ইয়াত ঈদৰ নামাজত বহুত সবেই দুখ প্ৰকাশ কৰিছে আৰু আমি আজি এই নামাজতে তেখেতৰ আত্মাৰ শান্তিৰ বাবে ইমাম চাবে আৰু সকলো ৰাইজে দোৱা কৰিব, দোৱাৰ এটা প্ৰস্তাৱ ৰখা হৈছে আৰু আমি এইটোৱে কওঁ যে যিজনে তেওঁক হত্যা কৰিলে, যিকেইজনে হত্যা কৰিলে তেখেতলোকক আল্লাহ পাকে উচিত বিচাৰ কৰক আৰু তেওঁৰ পৰিয়ালে সেই বিচাৰ পাওক বুলি আৰু অসমৰ ৰাইজে বিচাৰ পাওক বুলি আমি এই উদ্দেশ্যে আজি নামাজৰ দোৱাত সামিল হ'ম। আজি শিৱসাগৰত পবিত্ৰ ঈদ উল ফিতৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গবিহীন 6টা মাহ অতিক্ৰম। জুবিন গাৰ্গবিহীন প্ৰথমটো ঈদ পালন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে। শিৱসাগৰৰ ভিন্ন প্ৰান্তত এতিয়া জুবিনময় এক পৰিৱেশ। ঈদ উপলক্ষে শিৱসাগৰৰ জেঙনিকটীয়া ধাই আলি আদি স্থানত আপোন শিল্পীজনৰ বৃহৎ বৃহৎ প্ৰতিচ্ছবি আঁৰি জুবিনময় এক পৰিৱেশ গঢ়ি তোলা পৰিলক্ষিত হৈছে। কায়িকভাৱে জুবিন গাৰ্গ নথকাটো কোনো এজন অসমীয়াই সহজতে মানি ল'ব খোজা নাই। পবিত্ৰ ঈদত এই ধৰণেৰে আপোন শিল্পীজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন। প্ৰথমে আমি বৃহত্তৰ জেঙনিকটীয়া অঞ্চলবাসী হৈ আমি সমগ্ৰ অসমবাসীলৈ এই ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি অতি দুখ আৰু মৰ্মৰ বেদনাৰে এইবাৰ আমাৰ পবিত্ৰ ৰমজান মাহৰ ঈদ উল ফিতৰৰ দিনটো আমি জেঙনিকটীয়া অঞ্চলত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লগাই তেখেতক একাজলি শ্ৰদ্ধাঞ্জলি দি আমি এই ঈদ পালন কৰিবলৈ ওলাইছোঁ। আমাৰ জেঙনিকটীয়া অঞ্চলত আমি সকলো দিশতে তেখেতৰ প্ৰতিচ্ছবি লগাই আমি ঈদ পালন কৰিছোঁ আৰু আমি আশা কৰিছোঁ চৰকাৰে এতিয়া ফাষ্টেগ আদালত ৰেডি কৰিছে, আমি সোনকালে তেখেতৰ যেন ন্যায় পাওঁ। সৰ্বপ্ৰথমে মই আমাৰ জেঙনিকটীয়া ৰাইজৰ ফালৰ পৰা সমগ্ৰ বিশ্ব মানৱলৈ ঈদ মুবাৰক জনাইছোঁ। দ্বিতীয় কথা হ'ল আমি এইবাৰ প্ৰথম ঈদ পাইছোঁ জুবিন দা মৃত্যু হোৱাৰ পিছত। সেয়েহে আমি জুবিন দাক অকণমান একাজলি মৰম কেনেকৈ যাচিব পাৰোঁ ঈদটো কৰোঁতে আমাৰ আজি এইবাৰ বৰ ফূৰ্তি লগা নাই, আনন্দ লগা নাই, কিন্তু তথাসত্ত্বেও আমি জুবিন দাৰ সন্মানাৰ্থে আৰু জুবিন দাক একাজলি মৰম যাচিব বিচাৰি আমি এই ঈদটোত আমাৰ প্ৰত্যেকটো আপুনি দেখিব এতিয়া প্ৰত্যেকটো আমাৰ ইয়াতে আমি জুবিন দাৰ পোষ্টাৰিং কৰি পেলাই জুবিন দালে আমি একাজলি মৰম যাচিছোঁ এই পোষ্টাৰিঙৰ জৰিয়তে। আৰু আমি আশা কৰোঁ অনাগত দিনত আমাৰ চৰকাৰৰ তৰফৰ পৰা হওক বা ন্যায়পালিকাৰ তৰফৰ পৰাই হওক খৰতকীয়াভাৱে যাতে জুবিন দাই ন্যায় পায়। 26ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো 18টা দিন। নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ লগতে সাজু হৈছে আৰক্ষী প্ৰশাসনো। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া আনন্দ কুমাৰ দাসে বিধানসভা নিৰ্বাচন উপলক্ষে ব্ৰহ্মপুত্ৰত উপলব্ধ শিশুক প্ৰতীক চিহ্ন হিচাপে লৈ গণবন্ধু নামেৰে উন্মোচন কৰে নিৰ্বাচনী শুভংকৰ। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে চলি থকা SVIP কাৰ্যসূচীৰ অংশস্বৰূপে জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত মুকলি কৰে এটা ছেলফি পইণ্টো। জিলাখনৰ বিভিন্ন স্থানত বিশেষকৈ তেজপুৰ চহৰবাসীৰ মাজত ভোটাৰ সজাগতা বাৰ্তা প্ৰচাৰৰ উদ্দেশ্যে প্ৰচাৰ পত্ৰিকা প্ৰদৰ্শনৰো ব্যৱস্থা গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় 12খন ই-ৰিক্সাও।
ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে শোণিতপুৰ জিলা প্ৰশাসনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মোৰ লগত এই মুহূৰ্তত ই ৰিক্সাত জিলা আয়ুক্তগৰাকী আছে, মই তেখেতৰ লগত কথা পাতিব বিচাৰিম। এক বিশেষ ভূমিকা আমি আগবঢ়াব লগা হৈছে, কাৰণ যোৱাবাৰ আমাৰ পাৰ্চেণ্টেজ প্ৰায় 78% আছিলে, যিটো আমাৰ অসমৰ এভাৰেজতকৈ কম হৈ আছে। যোৱাবাৰ 81 আছিলে, কিন্তু তাতকৈ আমাৰ কম হৈ আছে। আৰু গোটেই শোণিতপুৰ নিশ্চয় জিলা এখনত আমি বিচাৰিছোঁ যে 90% আমাৰ কাভাৰ হওক, ভোটাৰ আহি আকৰ্ষিত হওক। তাৰ কাৰণে আজি ইতিমধ্যে আমি মেস্কত আমি উন্মোচন কৰিলোঁ গণবন্ধু, আৰু আমি চেল্ফি পইণ্টো আৰম্ভ কৰিছোঁ। আৰু আজি গোটেই টাউনত আমাৰ ই ৰিক্সাখিনি লৈ এটা সজাগতা ভাৱ আমি ক্ৰিয়েট কৰিবৰ কাৰণে চেষ্টা এটা কৰিছোঁ, যাতে ভোটাৰসকল আকৰ্ষিত হওক আৰু ভোটদানৰ প্ৰতি আগ্ৰহী হৈ তেওঁলোকে আগবাঢ়ি আহক, আৰু আমাৰ পাৰ্চেণ্টেজো হাই হওক, আৰু গণতন্ত্ৰৰ যিটো আমাৰ মেইন লক্ষ্য, যাতে সেইটোত ভোটদান কৰিব পাৰে তেওঁলোকে, সেইটো আমি বিচাৰিছোঁ। প্ৰায় এমাহ ধৰি আয়ুক্ত কাৰ্যালয়ত আমি দেখিছিলোঁ নতুন ভোটাৰক আকৰ্ষিত কৰিবৰ কাৰণে EVM-ৰ যি ব্যৱহাৰ প্ৰণালী সেয়াও কিন্তু প্ৰদৰ্শিত কৰিছোঁ। সেইটো অলৰেডি কৰা আছিলে যে EVM-টো কেনেকৈ ব্যৱহাৰ কৰিব লাগিব, কেনেকৈ কৰিলে ভোটটো কেনেকৈ হ'ব, কেনেকৈ আমাৰ বিপ চাউণ্ডটো হ'ব, সেইটো চাব লাগিব। সেইখিনি আমি অলৰেডি কৰিছোঁ। আৰু মাজতে আমি বিভিন্ন সমষ্টি আমি অটোভান পঠাইছোঁ, য'ত মানে আমি তেওঁলোকক আমি সজাগতাৰ কাৰণে এনাউন্সমেণ্ট আমি কৰিছোঁ, যাতে ভোট দিব আহিব পাৰে তেওঁলোকে। সেইটো কৰি থকা হৈছে। আৰু আমাৰ বিভিন্ন কলেজত কিছুমান গ্ৰুপ আছে, তেওঁলোকৰ সেই গ্ৰুপবিলাকৰ যোগেদিও আমি ভোটাৰৰ সজাগতাৰ ব্যৱস্থা আমি কৰিছোঁ ইতিমধ্যে। হয়, এয়া আছিল শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাস। আৰু ইতিমধ্যে উল্লেখ কৰিছে আগন্তুক যি বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ চহৰবাসীৰ মাজত, নতুন ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। চেল্ফি পইণ্ট গঢ়ি তোলাৰ লগতে ই ৰিক্সাৰে চহৰবাসীৰ মাজত এক বিশেষ সজাগতাৰ পদক্ষেপ গ্ৰহণ কৰিছে। আশা কৰা হৈছে এই পদক্ষেপে ভোটাৰসকলক আগন্তুক যি নিৰ্বাচনত ভোটদানৰ বাবে তেওঁলোকক বিশেষভাৱে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি। সুৰাপান কৰি ৰাইজৰ ৰোষত এজন আৰক্ষী কনিষ্টবল। এই ৰিক্সাত উঠি ভাড়া নিদিয়াৰ বাবে আৰক্ষী কনিষ্টবলৰ সৈতে খণ্ডযুদ্ধ। সুৰাপায়ী আৰক্ষী কনিষ্টবলজনক মাৰপিট কৰাৰ লগতে একাংশই কৰিলে অপদস্থ। ৰেজাউল কৰিম নামৰ আৰক্ষী কনিষ্টবলজনে সুৰাপান কৰি ৰাইজৰ ৰোষত পৰাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। পবিত্ৰ ঈদৰ মাজতে জুবিন গাৰ্গক স্মৰণ। জয় জুবিনদা ধ্বনিৰে মুখৰিত হ'ল বিৰুবাৰী মছজিদ প্ৰাংগণ। বিৰুবাৰী মছজিদ পৰিচালনা সমিতিয়ে অসমবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে স্মৰণ কৰিলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। লগতে ৰাজ্যৰ প্ৰতিগৰাকী লোকৰে সুখ, সমৃদ্ধি আৰু উন্নয়ন কামনা কৰে মছজিদ পৰিচালনা কমিটিয়ে। বিৰুবাৰী মছজিদ প্ৰাংগণত পুৱা 10 বজাত ঈদৰ নামাজ আদায় কৰাৰ পিছত মছজিদৰ সন্মুখত অনুষ্ঠিত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ইছলাম ধৰ্মীয় লোকৰ লগতে স্থানীয় ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰে। লগতে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীও উত্থাপন কৰে। প্ৰজ্বলন কৰি অসমবাসীয়ে ঈদ উদযাপন কৰিছে। জুবিন গাৰ্গ আচলতে এজন মানুহ নাছিল, এটা সত্তা আছিল। এটা সত্তাৰ নাম জুবিন গাৰ্গ। জুবিন গাৰ্গৰ কোনো ধৰ্ম নাছিল, কোনো জাতি নাছিল। এইটো তেওঁ চিনেমাৰ ডাইলগত যে কৈছিল, সেই কথাটো তেওঁ সঁচা প্ৰমাণিত কৰিছিল। এনেকৈ তেওঁ এগৰাকী নৈষ্ঠিক বামন পৰিয়ালত জন্ম লাভ কৰিছিল। ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল, কিন্তু তেওঁ লগুণ ছিঙি দিবলৈ সাহস কৰিছিল। সেই সাহস পৃথিৱীত আজিলৈ কোনোবাই কৰিছে নে নাই নাজানো, কিন্তু জুবিন গাৰ্গে কৰিছিল। জুবিন গাৰ্গে ব্ৰাহ্মণ ছিঙি গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। পৃথিৱীৰ মানৱ জাতি মোৰ জাতি, মানৱ ধৰ্মই মোৰ ধৰ্ম, প্ৰত্যেকজন মানুহেই মোৰ আত্মীয়। গুৱাহাটীৰ জালুকবাৰীত উদ্ধাৰ এটা অচিনাক্ত মৃতদেহ। গুৱাহাটী বিশ্ববিদ্যালয় চহৰত উদ্ধাৰ কৰা হয় মৃতদেহ। ছাত্ৰী নিবাসৰ সন্মুখৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হয় মৃতদেহ। পুখুৰীত উপঙি থকা অৱস্থাত একাংশই প্ৰত্যক্ষ কৰে মৃতদেহটো। শৰাইঘাট কলনীত ঘটে এই চাঞ্চল্যকৰ ঘটনা। ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু SDRF, কিন্তু এই পৰ্যন্ত পোহৰলৈ অহা নাই ঘটনাৰ ৰহস্য।
হয় নিশ্চয়কৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শক জনাবলৈ বিচাৰিছোঁ এক বিগ ব্ৰেকিং নিউজ। আমি উপস্থিত আছোঁ জালুকবাৰী যি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত আচলতে অন্তৰ্গত শৰাইঘাট কলনী আছে আৰু এই শৰাইঘাট কলনীত ৰাতিপুৱাৰ ভাগতে আচলতে যি পুখুৰী আছে বিশ্ববিদ্যালয়ৰ ভিতৰত থকা পুখুৰীত উদ্ধাৰ হোৱা পৰিলক্ষিত হৈছে এটি মৃতদেহ। স্থানীয় লোকসকল যি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী লগতে স্থানীয় বাসিন্দাসকল আহি উপস্থিত হৈছে। আমি যদি এগৰাকী মহিলাৰ মুখৰ পৰা জানিবলৈ যত্ন কৰোঁ তেওঁ আচলতে কি প্ৰত্যক্ষ কৰিছে সেই বিষয়ে যদি জানিবলৈ যত্ন। বাইদেউ আপোনালোকে কেতিয়াৰ পৰা ইয়াত মৃতদেহটো এনেকৈ দেখিছে? মানে মইতো অহা বেছি দেৰি হোৱা নাই বাৰু, মানে অকণমান আগতে আহিছোঁ, দেখিছোঁ সকলোৱে আহিছে, সকলোৱে যেনেকৈ দেখিলে মই তেনেকৈ দেখা পালোঁ আৰু এতিয়া কি বা হয় এতিয়া উঠোৱা নাই, এতিয়ালৈকে উঠালে গম পাম মতা হয় নে মাইকী হয় বা সেইখিনি আৰু নিশ্চয়কৈ এনেদৰে স্থানীয় লোকৰ পৰা জানিবলৈ যত্ন কৰি তেওঁলোকে ইতিমধ্যে কোনো ধৰণে জ্ঞাত নহয় যে মৃতদেহটো পুৰুষৰ নে মহিলা আৰু SDRF NDRFৰ দলে তেওঁলোকে নিজৰ যি তদন্ত যি উদ্ধাৰ কাৰ্য তেওঁলোকে চলাই আছে আৰু অসম আৰক্ষীয়ে তেওঁলোকৰ তদন্ত চলাই আছে। নগাঁও জিলা যুৱ কংগ্ৰেছৰ 2 উপ-সভাপতিৰ বিজেপিত যোগদান সন্ধান বৰকাকতিৰ লক্ষ্যজ্যোতি শইকীয়াৰ মৃণাল হাজৰিকাক টিকট বঞ্চিত কৰাৰ বাবে এই ক্ষোভ প্ৰকাশ কৰে বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত বিজেপিত যোগদান কৰে 2গৰাকী নেতাই। নগাঁও জিলা যুৱ কংগ্ৰেছৰ 2 উপ-সভাপতিৰ বিজেপিত যোগদান সন্ধান বৰকাকতি আৰু লক্ষ্যজ্যোতি শইকীয়াৰ মৃণাল হাজৰিকাক টিকট বঞ্চিত কৰাৰ ক্ষোভত বিজেপিত যোগদান কৰে 2 যুৱ নেতাই। গুৱাহাটীত NDAৰ 4 প্ৰাৰ্থীৰ বৈঠক। হেঙেৰাবাৰীৰ বিজেপিৰ জিলা কাৰ্যালয়ত বৈঠকত মিলিত হ'ল অগপ আৰু বিজেপিৰ 4 প্ৰাৰ্থী। বৈঠকত মিলিত হয় বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, দীপ্লুৰঞ্জন শৰ্মা, বিজয় গুপ্তা আৰু অগপৰ প্ৰাৰ্থী তপন দাসে। বিজেপিৰ জিলা সভাপতি তপন চন্দ্ৰ দাসৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত 4গৰাকী প্ৰাৰ্থী জিলা কমিটিৰ বিষয়ববীয়া কাৰ্যকৰ্তা আৰু পৌৰ নিগমৰ পাৰিষদৰ সৈতে আন এখন বৈঠকতো মিলিত হয়। এই বৈঠকত উপস্থিত থাকে পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি। 4গৰাকী প্ৰাৰ্থীয়ে সোমবাৰে একেলগে শোভাযাত্ৰা কৰি দাখিল কৰিব মনোনয়ন। বিজেপিৰ দলৰ যিসকল কাৰ্যকৰ্তা বুলি যিসকল কয়, বিষয়ববীয়াসকল বা একেবাৰে তৃণমূলৰ যিবিলাক বুথ কমিটি আছে, মণ্ডল আছে, পাৰিষদ বৰ্গ আছে বা মৰ্চাবিলাক আছে, বেলেগ বেলেগ 7টা মৰ্চা এতিয়া দিছপুৰ সমষ্টিতে আছে। মই সেইসকলক লগ পাইছোঁ আৰু মই তেখেতসকলক এইটো কথাই কৈছোঁ যে আপোনালোকে মোৰ হাতৰ আঙুলিত ধৰি পেলাই মোক আপোনালোকে লৈ যাব লাগিব, কাৰণ মোৰ সাহস আপোনালোক। কাৰণ অতি কম সময়ৰ ভিতৰত মই একেবাৰে চব জেগালৈ মই যাবলৈ আপ্ৰাণ চেষ্টা কৰিম আৰু এই হঠাতে এই যে ইমান কম সময়ৰ ভিতৰত মই এটা বৃহৎ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব লগা হৈছে, গতিকে সেইকাৰণে মোৰ সাহস আৰু মোৰ গোটেই সম্পূৰ্ণভাৱে মই এই আমাৰ কাৰ্যকৰ্তা যিসকল আছে, বিজেপি দলৰ সাংগঠনিক যিসকল, বিজেপিৰ পৰিয়ালৰ যিসকল লোক, অতি নিষ্ঠাবান লোক, প্ৰত্যেকে খুব নিষ্ঠাবান আৰু তেওঁলোকে অতি নিয়াৰিকৈ কামবিলাক কৰে। গতিকে তেওঁলোকৰ ওপৰতে ভৰসা কৰি তেওঁলোককে লগত লৈ মই এজন সহযোগী হিচাপে মই কাম কৰি যাম। মইতো ছাত্ৰ হৈয়ে মই নোটবুকখন এতিয়া লৈ আহিছোঁ, প্ৰত্যেকটো কথাই নোট কৰি গৈছোঁ যাতে মোৰ যাতে কোনো ধৰণৰ ভুল নহয়। আৰু তাৰোপৰি মোৰ আৰু এটা ডাঙৰ সমস্যা হৈছে যে নামে মানুহে, কাৰণ বিজেপি দলৰ কাৰ্যকৰ্তাবিলাকসকলক সকলোকে মই নামে মানুহে চিনি নাপাওঁ। সেইকাৰণে মই এতিয়া শিকিব লগা হৈছে আৰু সেইকাৰণে মই অতি আন্তৰিকতাৰে শিকিম, নিশিকিলে মই কেনেকৈ কাম কৰিম। গতিকে সেইকাৰণে মই গোটেইবিলাক শিকিছোঁ আৰু বিজেপি দলৰ যিবিলাক নিজস্ব ৰীতি নীতি আছে, বহুত কথা সংস্কাৰ আছে, মই ইমান পৰিচিত নাছিলোঁ। গতিকে এতিয়া মই বৰ নিষ্ঠাৰ সৈতে, আন্তৰিকতাৰ সৈতে সেইবিলাক শিকিবলৈ চেষ্টা কৰিছোঁ। যে যি ঐতিহ্যমণ্ডিত নিউ গুৱাহাটী সমষ্টি, এই ঐতিহ্যমণ্ডিত সমষ্টিৰ এজন জনপ্ৰতিনিধি হ'বৰ কাৰণে যিখিনি গুণ লাগে, যিখিনি তেখেতৰ নিজকে ব্যক্তিত্ব গঢ়ি তুলিব লাগে, মই সেইখিনি গঢ়ি তুলিবৰ কাৰণে মই সম্পূৰ্ণৰূপে অপ্ৰাণ প্ৰচেষ্টা চলাম। নিউ গুৱাহাটীবাসী সমষ্টিৰ এজন প্ৰতিনিধি হিচাপে, এজন সেৱক হিচাপে মই মোৰ 100% দিবলৈ মই সদায় চেষ্টা কৰিম। এই নিউ গুৱাহাটীবাসী সমষ্টিত যথেষ্ট সংখ্যক সমস্যা আছে। এই সমস্যাসমূহ বিধানসভাৰ মঞ্চত, এই সমস্যাসমূহ মুখ্যমন্ত্ৰীৰ টেবুলত, এই সমস্যাসমূহ চৰকাৰীভাৱে
যাতে উপযুক্তভাৱে সকলোখিনি বিষয় মই উপস্থাপন কৰিব পাৰোঁ তাৰ কাৰণে মই এজন জাগ্ৰত সৈনিক হিচাপে 24/7 মই কাম কৰিম। তাৰ লগে লগে আমি দেখোঁ যে প্ৰায় 80-90 হাজাৰ ইয়াত প্ৰায় পাহাৰ অঞ্চলত আমাৰ গুৱাহাটী সমষ্টিৰ আমাৰ ভোটাৰসকল বাস কৰে। মই অকল তেওঁলোকক ভোটাৰ বুলি নকওঁ, আমাৰ ভাৰতৰ নাগৰিক, আমাৰ নিউ গুৱাহাটী সমষ্টিৰ নাগৰিক। গতিকে তেওঁলোকৰ বিভিন্ন সমস্যা থাকিব। মই এটা কথা মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজি ধৰক নিউ গুৱাহাটী সমষ্টিত যিখিনি সমস্যা আছে এই সমস্যাখিনিৰ ক্ষেত্ৰত মই এক্সপাৰ্ট কমেণ্ট দিব নোৱাৰোঁ। অধ্যয়নৰ প্ৰয়োজন থাকিব লাগিব। এক্সপাৰ্টৰ লগত গোটেইখিনি কথা আলোচনা কৰি সমস্যাসমূহক সংগঠিতভাৱে আমি সমাধান কৰিব লাগিব। ফুটবলাৰৰ ৰূপত গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ। গৌৰৱ গগৈয়ে দিলে পাছ, লুৰিণজ্যোতি গগৈয়ে কৰিলে গ'ল। ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত ফুটবল খেলিলে দুই গগৈয়ে। শুকুৰবাৰে মনোনয়ন দাখিলৰ ব্যস্ততাৰ মাজতো খেলিলে ফুটবল গৌৰৱ গগৈ। লুৰিণজ্যোতি গগৈৰ লগত আছিল অজাপৰ প্ৰাৰ্থী মৈনাক পাত্ৰ। আৰু ইফালে অসম জাতীয় পৰিষদ দল ত্যাগৰ তীব্ৰ জোকাৰণি। অজাপৰ ধেমাজি জিলা সমিতিৰ সমূহীয়া পদত্যাগ। ধেমাজি সমষ্টিৰ অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী নৰেন পাৱে বিৰোধী ঐক্য মঞ্চৰ পৰা প্ৰাৰ্থিত্ব নোপোৱাৰ ক্ষোভত সমূহীয়াভাৱে পদত্যাগ কৰে। অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি তথা অজাপৰ সম্ভাৱ্য প্ৰাৰ্থী নৰেন পাৱসহ 10,332 জন সদস্যৰ তৃণমূল কংগ্ৰেছত যোগদান। ধেমাজিত অনুষ্ঠিত সংবাদমেলত পদত্যাগৰ কথা ঘোষণা কৰে অজাপৰ ধেমাজি জিলা সমিতিৰ প্ৰাৰ্থী নৰেন পাৱৰ লগতে জিলা সমিতিৰ শীৰ্ষ নেতাই। সংবাদমেলৰ জৰিয়তে ধেমাজি জিলা সমিতিৰ সভাপতি নৰেন পাৱে অজাপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লুৰিণজ্যোতি গগৈসহ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতাক কঠোৰ ভাষাৰে সমালোচনা কৰে। দহ 10,332টা মানুহে সামূহিকভাৱে আমি দলৰ পৰা পদত্যাগ কৰিম এই সিদ্ধান্ত লোৱা হ'ল আৰু পদত্যাগ কৰা হৈছে। আমি পদত্যাগ পত্ৰ জিলা ৰাজ্যিক লিডাৰশ্বিপলৈ আমি পঠাই দিছোঁ আৰু আমাৰ লগত জড়িত ভাতৃভগ্নী সংগঠনৰ সমিতিসমূহ আনুষ্ঠানিকভাৱে আমি ভংগ ঘোষণা কৰিলোঁ। আজিৰ তাৰিখত অসম জাতীয় পৰিষদৰ পঞ্জীয়নকৃত কোনো জাতীয় পৰিষদৰ সদস্য আৰু ধেমাজিত নাই। কোনোবা মনেৰে জাতীয় পৰিষদ কৰি আছে এইটো ক'ব নোৱাৰোঁ, কিন্তু অফিচিয়েলি ৰেজিষ্টাৰ্ড আমাৰ কোনো জাতীয় পৰিষদৰ সদস্য নাই। 10,332টা মানুহে সামূহিকভাৱে আমি দলৰ পৰা পদত্যাগ কৰিম এই সিদ্ধান্ত লোৱা হ'ল আৰু পদত্যাগ। ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা APCCৰ উপসভাপতি দিলীপ মৰাণৰ দল ত্যাগ। মাকুম বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল দিলীপ মৰাণ। কংগ্ৰেছৰ পৰা পদত্যাগৰ পাছত তৃণমূল কংগ্ৰেছত যোগদান। মাকুম সমষ্টিৰ পৰাই TMCৰ প্ৰাৰ্থিত্ব লাভ কৰে দিলীপ মৰাণে। ডুমডুমাৰ প্ৰাক্তন বিধায়ক তথা APCCৰ উপসভাপতি দিলীপ মৰাণে দল ত্যাগ কৰে। কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পিছত এয়া দল ত্যাগৰ জোৱাৰ অব্যাহত আছে। প্ৰাক্তন বিধায়ক APCCৰ উপসভাপতি দিলীপ মৰাণে দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰে আৰু মাকুমৰ পৰাই TMCৰ প্ৰাৰ্থিত্ব লাভ কৰে দিলীপ মৰাণে। ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।